বৰপেটা জিলাৰ মাছদিয়া হাইস্কুলত শনিবাৰে দিনৰ 12 বজাত ৰেডিয়েন্স ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু মাছদিয়া হাইস্কুলৰ সহযোগত এখনি কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হৈছে। মাছদিয়া হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মকিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ সহকাৰী শিক্ষক মজনুৰ আহমেদে। সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্য কেৰিয়াৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে গুৱাহাটীৰ বামুণী মৈদামস্থিত পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী গাৰ্লছ পলিটেকনিকৰ অধ্যক্ষ তথা ৰেডিয়েন্স ফাউণ্ডেশ্যনৰ মুখ্য ন্যাসৰক্ষী ডক্টৰ নজৰুল হকে। ডক্টৰ নজৰুল হকে কেৰিয়াৰ সম্পৰ্কত বিভিন্ন বিভাগৰ কথা উল্লেখ কৰি ক'ত কেনেকুৱা সা-সুবিধা আছে সেই বিষয়েও উল্লেখ কৰে। কাৰিকৰী শিক্ষা ব্যৱস্থাৰ বিভিন্ন দিশ সম্পৰ্কত আলোচনা আগবঢ়ায় ডক্টৰ নজৰুল হকে। পলিটেকনিকত নামভৰ্তি কৰা দৰিদ্ৰ পৰিয়ালৰ ছোৱালীসকলৰ বাবে চৰকাৰৰ বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা থকাৰ কথাও উল্লেখ কৰে ডক্টৰ নজৰুল হকে। সম্প্ৰতি প্ৰযুক্তি বহুত উন্নত হোৱাৰ ফলত নতুন নতুন কৰ্মসংস্থাপন সৃষ্টি হোৱা বুলিও মন্তব্য কৰে ডক্টৰ হকে। সজাগতামূলক সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰে চেঙাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি হাছিব উদ্দিন আহমেদে। সভাখনত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে দশম শ্ৰেণীৰ প্ৰায় 80 গৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সভাখনৰ শেষত শলাগৰ শৰাই আগবঢ়াই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মকিবুৰ ৰহমানে। আমাৰ উদ্দেশ্য হ'ল কি যে আমি উঠি অহা ল'ৰা-ছোৱালী বিশেষকৈ ক্লাছ 10ত আমি ভাবিছোঁ যে আমি এতিয়া যিবোৰ পৰিৱৰ্তন আহিছে বিশেষকৈ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত এইবোৰ আমি আমাৰ উঠি অহা ল'ৰা-ছোৱালীক জনাব লাগে। কাৰণ বহুত কথা আমি আমাৰ গাঁৱে বিশেষকৈ নাজানে। যে নজনাটো আমি এনেকুৱা ধৰণৰ কিছুমান সজাগতা সভা বিশেষকৈ আমি হাইস্কুল লেভেলত আমি কেইবা জেগাতো আমি কৰিছোঁ বা মই নিজেও অংশগ্ৰহণ কৰোঁ। গতিকে আজি ইয়াত এইটো আমি অনুষ্ঠিত কৰিব পাৰি খুবেই আমাৰ ভাল লাগিছে আৰু বিশেষকৈ ল'ৰা-ছোৱালীবোৰৰ সহায় সহযোগিতা বা তেওঁলোকে যিটো উৎসাহেৰে আমাৰ কথাবোৰ শুনিছে আৰু আমাৰ যিখিনি ইয়াৰ শিক্ষক-শিক্ষয়িত্ৰী বা প্ৰধান শিক্ষক মহোদয় বা ইয়াৰ মাছদিয়া ৰাইজৰ ভিন্নজনে যিধৰণে আমাক সহায় কৰিলে আমি সঁচাকৈ আনন্দিত হৈছোঁ। আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা ধৰণৰ যিবোৰ আমাৰ প্ৰয়োজন আছে এনেকুৱা ধৰণৰ সভা সমিতি বা আমি যাক সজাগতা সভা বুলি কওঁ বিশেষকৈ কেৰিয়াৰ সম্পৰ্কে। কাৰণ এতিয়া আমাৰ দেখিছোঁ আমাৰ চৰকাৰেও কেৰিয়াৰ সম্পৰ্কে আমি আমাৰ ল'ৰা-ছোৱালীবোৰক যে ক'ব লাগে। কাৰণ এতিয়া কেৰিয়াৰটো এটা জটিল এটা পৰিস্থিতি বুলি ক'ব লাগিব নিজৰ কেৰিয়াৰটো বিল্ড আপ কৰাটো। তো এই ক্ষেত্ৰত কেতিয়াবা আমাৰ মাক দেউতাকবোৰ বা আমাৰ স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীবোৰ যিসকলে হয়তো খুব বেছি বাহিৰত কি হৈ আছে খুব এটা নাজানে কিবা কাৰণত। গতিকে সেই সকলকো আমি এনেকুৱা সভাৰ জৰিয়তে যদি জনাব পাৰোঁ যিসকলে অলপ হ'লেও কিছু নিজৰ জীৱনৰ কিছু অভিজ্ঞতা এনেকৈ যদি আমি শ্বেয়াৰ কৰিব পাৰোঁ সেইও এটা আমাৰ উদ্দেশ্য যে আমি এনেকুৱা সজাগতা সভাৰ খুবেই প্ৰয়োজন আছে আৰু সেই সজাগতা সভাৰ জৰিয়তেহে আমি ক'ব পাৰিম। বিশেষকৈ আজি আমি দুই এটা কথা কৈছোঁ সেইটো হ'ল যে এই ছোৱালীবোৰক বিশেষকৈ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত বহুত সুবিধা হৈছে। বিশেষকৈ আমি স্কলাৰশ্বিপৰ ক্ষেত্ৰত এইটো আমি জনাইছোঁ আৰু ছাত্ৰীসকলে বহুত উৎসাহিত হৈছে বা আমাৰ অভিভাৱকসকলেও এইটো ক্ষেত্ৰত মনোযোগ দিব পাৰে যে বিশেষকৈ যিসকল ছাত্ৰীৰ বা যিসকলৰ ঘৰুৱা অৱস্থা অলপ ভাল নহয় আৰ্থিক অৱস্থা বেয়া তেওঁলোকে চৰকাৰী পলিটেকনিক বা ITI-বোৰত গ'লেও বা ইঞ্জিনিয়াৰিং কলেজত গ'লেও এই যে বিশেষ ধৰণৰ কিছুমান জলপানী দিয়াৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে কৰিছে এই কথাটো জনাব লাগে। কাৰণ আমি যিটো এটা প্ৰগতি স্কলাৰশ্বিপ বুলি আমি কওঁ আমাৰ কলেজবোৰত সেই স্কলাৰশ্বিপটো প্ৰত্যেক ধৰক বছৰতে 50,000কৈ পায়। যে 3 বছৰীয়া এটা কৰ্চত এই স্কলাৰশ্বিপটো ধৰক 1.5 লাখ টকা পায় আৰু সেই স্কলাৰশ্বিপটো ক'ব গ'লে খুবেই জৰুৰী বা খুবেই প্ৰয়োজনীয় হৈ পৰে যিসকলৰ আৰ্থিক অৱস্থা বেয়া। গতিকে এইটো এটা আমি ভাবোঁ যে এটা ভাল তথ্য বা ইনফৰমেশ্যন আমি দিব পাৰিছোঁ। আৰু বাকী অন্যান্য সকলকো যে যিটো আমাৰ ITI-ৰ পৰা আৰম্ভ কৰি পলিটেকনিকৰ পৰা আৰম্ভ কৰি বা আমি ইঞ্জিনিয়াৰিং কলেজলৈকে বা অন্যান্য ভিন্ন দিশত যিটো প্ৰযুক্তিগত যিটো পৰিৱৰ্তনৰ ফলত আমি ক'বলগীয়া কথা যে শিক্ষাৰ ক্ষেত্ৰত আমি কেনেধৰণে আগবাঢ়ি গ'লে আমাৰ বিশেষকৈ গাঁৱৰ ল'ৰা-ছোৱালীবোৰ উপকৃত হ'ব আমি সেই বিষয়ে আমি কিছু আলোচনা কৰিলোঁ আৰু ভাল লাগিছে। আৰু মই আমাৰ এই স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ আদি কৰি শিক্ষক-শিক্ষয়িত্ৰী বা প্ৰধান শিক্ষক মহোদয় ধন্যবাদ জ্ঞাপন কৰিছোঁ।